সন্মুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু আৰু এতিয়া ফাগুনৰ বতৰ। ফাগুনৰ মলয়া বতাহৰ ছন্দত এতিয়া অসমীয়াৰ দেহমনত উঠিছে ৰঙালীৰ আনন্দ, কাৰণ সমগ্ৰ ৰাজ্যতে এতিয়া বিহুৰ কৰ্মশালা। আৰু যোৰহাটতো যোৰহাটৰ সাহিত্য সভা ভৱনৰ যি বাকৰি, সেই বাকৰিত বিহু শিল্পী সংস্থা অসমৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা এইদৰে আয়োজন কৰা হৈছে বিহু কৰ্মশালা। পুনৰবাৰ কৈছোঁ, বিহু শিল্পী সংস্থা অসমৰ উদ্যোগত যোৰহাটৰ ঐতিহাসিক অসম সাহিত্য সভাৰ যি মূল আচলতে প্ৰশাসনীয় ভৱন, সেই প্ৰশাসনীয় ভৱনৰ প্ৰাংগণৰ মুকলি ঠাইত এইদৰে আচলতে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰা হৈছে। আৰু ইয়াত প্ৰায় শতাধিক নতুন শিকাৰুৱে অংশগ্ৰহণ কৰিছে। পুনৰবাৰ কৈছোঁ যে বিহুৰাণী তথা প্ৰথিতযশা নৃত্যশিল্পী প্ৰাঞ্জলিকা হাজৰিকাৰ লগতে তেওঁ যি সহযোগীসকল আছে, এয়া লাগিলে পাৰ্থজিৎ বৰাই হওক অথবা অন্যান্য শিল্পীসকলেই হওক, তেওঁলোকে কিন্তু এইদৰে প্ৰশিক্ষণপ্ৰাপ্ত নৱ শিকাৰুসকলক অসমীয়াৰ যি বাপতি সাহোন, সেই অসমীয়াৰ বাপতি সাহোনৰ এক আভাস দিয়াৰ প্ৰয়াস কৰিছে। কাৰণ এতিয়া ফাগুনৰ বতৰ আৰু মাত্ৰ কিছুদিনৰ পাছত ঋতুৰাজ বসন্তই অসমবাসীৰ মাজত আহি পৰিব আৰু দিব সেই নতুন দিনৰ বতৰা। ঢোলে ডগৰে নাচনীসকল ইতিমধ্যে প্ৰায় আপ্লুত হৈ পৰিছে। আৰু যিগৰাকী মুখ্য প্ৰশিক্ষক প্ৰাঞ্জলিকা, আমি প্ৰাঞ্জলিকাৰ ওচৰলৈ যাব বিচাৰিম। পুনৰবাৰ কৈছোঁ, এইদৰে আচলতে এতিয়া বহি বিহুৰ প্ৰশিক্ষণ হৈছে আৰু এয়া এগৰাকী নতুন শিকাৰুৰ কণ্ঠত এটি বিহু নাম। আমি বিহু শিল্পী সংস্থা অসম যোৰহাট জিলা সমিতিয়ে আমি এই বিহু কৰ্মশালা আমি আয়োজন কৰিছোঁ। আমি সঁচাকৈ আনন্দিত খুব আমি ইয়াত অনুষ্ঠিত কৰিবলৈ পাই। আমাৰ এতিয়া বৰ্তমান আমাৰ 100 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আৰু আমি এটাই চেষ্টা কৰি থাকোঁ সদায়, যাতে আমাৰ নৱপ্ৰজন্মই শুদ্ধ ৰূপত আমাৰ বিহু নাচ ঢোল বাদনে হওক শুদ্ধ ৰূপত শিকি যাব পাৰে, তাৰে আমি প্ৰচেষ্টা সদায় চলাই আহিছোঁ আৰু চলাই যাম। ধন্যবাদ। শিক্ষা কেনেধৰণৰ প্ৰশিক্ষণ, কিমান বয়সৰ পৰা কিমান লাগিব? খুব সুন্দৰ। আমাৰ একদম সৰুৰ পৰা আচলতে আছে আৰু বয়সৰ কোনো সীমা নাই। সৰুও শিকিব পাৰিব, ডাঙৰো শিকিব, সকলোখিনি আহিব পাৰিব। আৰু খুব ভাল, আমাৰ 4 নম্বৰ বাৰ এবাৰ হৈছে কৰ্মশালাখনি। 100ৰো অধিক ছাত্ৰ ছাত্ৰী হৈছে, ঢোলৰ বাবেও আহিছে, আপোনাৰ নাচৰ বাবেও আহিছে, সকলোখিনি আহিছে। আমি গতিকে সুখী আৰু ধুনীয়াকৈ তেওঁলোকে আগলৈ আগবঢ়াই নিয়ক। তেওঁলোকেও যাতে বিহু নাচিব পাৰে, আমিও নাচি আহিলোঁ ইমান দিন, তেওঁলোকো আগলৈ আগবাঢ়ি যাওক, সেয়াই কামনা কৰি যাওক। নিশ্চয় মোৰ সতীৰ্থ উৎপলে দেখুৱাব যে ইয়াত কান্ধত ঢোল লৈ পেলাই আছিলে কণমানি ঢুলীয়া। নৱপ্ৰজন্মৰ অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুক শিকিবৰ বাবে অসমৰ এইটো নতুন প্ৰজন্মই কান্ধত ইতিমধ্যে ঢোলটো উঠাই লৈছে। তেওঁলোকে ঢোলৰ যি প্ৰাৰম্ভিক আচলতে যি আ ক খ সেয়া শিকিছে। আৰু এইদৰে যোৰহাটৰ বিহু শিল্পী সংস্থা অসমে নতুন শিকাৰুসকলক আচলতে ঢোলৰ প্ৰতি আৰু নাচৰ প্ৰতি আগ্ৰহী কৰি দিছে। মোৰ সতীৰ্থ উৎপলে দেখুৱাব যে ইয়াত প্ৰায় শতাধিক নতুন প্ৰজন্মৰ অসমৰ নতুন প্ৰজন্মৰ যুৱক যুৱতী ইয়াত আছে। লগতে আছে নতুন প্ৰজন্মৰ এই কিশোৰ কিশোৰী, যিসকলে ইতিমধ্যে তেওঁলোকে বিহু কৰ্মশালাৰ জৰিয়তে তেওঁলোকে শিকিবলৈ আহিছে। নিজৰ বাপুতি সাহোন ৰঙালী বিহুটিক বিহু নাচ আৰু ঢোল বাদন শুদ্ধ ৰূপত উপস্থাপন কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা লৈছে আৰু তাত সন্মতি প্ৰদান কৰিছে বা সহায় কৰিছে বিহু শিল্পী সংস্থা নামৰ এইটো অনুষ্ঠানে। যিয়েই নহওক, অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন থকা অৱস্থাত সমগ্ৰ ৰাজ্যতে আচলতে চলিছে বিহু নামৰ কৰ্মশালা, বিহু নাচৰ কৰ্মশালা, ঢোল বাদন কৰ্মশালা। তাৰে অন্যতম যোৰহাটৰ ঐতিহ্যমণ্ডিত অসম সাহিত্য সভা ভৱনৰ বাকৰিত আচলতে এটি বিহু শিল্পী সংস্থা যোৰহাট জিলা সমিতিয়ে এই বিহু কৰ্মশালা আৰু নাচৰ
কৰ্মশালাৰ আয়োজন কৰিছে তাৰ কিয়দাং সময় সতীৰ্থ উৎপল ভৰালীৰ সৈতে আপোনাক যোৰহাটৰ পৰা দেখুৱালোঁ কাৰণ ইয়াৰ পৰা এটা কথা আমি ক'বই লাগিব যে নতুন প্ৰজন্ম এতিয়া পুনৰ যেন তেওঁলোক আগ্ৰহী হৈ পৰিছে নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি আৰু আগ্ৰহী হৈ পৰিছে নিজৰ জাতিটোৰ অন্যতম চানেকী বৈশিষ্ট্য তথা অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আনন্দ উল্লাসত অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰকৃত ৰূপত বিহুৰ নাচ বিহুনাম আৰু ঢোল বাদনৰ কৰ্মশালা শিকিবৰ বাবে যোৰহাটৰ পৰা উৎপল ভৰালী সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি